পিন্তু নিখিলো আৰু বল ঘৰলৈ যাওঁগে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই ইমান ভোক লাগিছে নহয় এতিয়া আৰু মই খেলি থাকিব নোৱাৰো ঐ পিন্তু বল সঁচাকে মোৰ বম ভোক লাগিছে নোৱাৰো আৰু খেলিব পিছত খেলিম বল আমাৰ পাপাই নহয় আজি ফুচকা আৰু চাওমিন আনিব চহৰলৈ গৈছে ন বজাৰ কৰিবলৈ ধেৰ বস্তু আনিব তই যা বেছি নেদেখাবি আমাৰ জেঠাইটো সদায় নতুন নতুন বস্তু আনে আৰু আজিতো আমি ইচ্ছা কৰিলে ফুচকা দোকান দি দিব পাৰো আমি তেনেকুৱা ধনী মানুহ হয় পিন্তু বল আমি দেউতাক কৈ পেলাই ফুচকা দোকান দিম ডাঙৰ একেবাৰে ফুচকা দোকান দি আমি ফুচকাই খাই থাকিম চাম নহয় এই গজা কোনে ফুচকা আনি পেলাই দিয়ে দেউতাকে চহৰলৈ গৈছে তাক আনি নিদিয়ে বাপেকে একোৱেই দেখিলো ইহঁতৰ লগত ইমান বেয়া ইহঁত দুইটাই আজিহে জানিলো মই পিন্তু আৰু ভোট জলকীয়াৰ লগত মই জীৱনত নেখেলো আৰু ভোট জলকীয়া দাদা আমাক জানো জেঠাই ইমান ডাঙৰকৈ ফুচকা দোকান দি পেলাই দিব আমাৰ কথা কেতিয়া নুশুনিব জেঠাই কম নহয় আজি দেউতাক গৈ পেলাই কম আজি গেষ্টিক আংকুল আৰু গজা ফুচকা ডাঙৰ দোকান দিছে আমিও দিও বোলা সিহঁতৰ লছ হ'ব আমাৰ লাভ হ'ব তেতিয়াতো দেউতা জলি জলি হ'লেও দিব পিন্তু ভোট জলকীয়া কৰ পৰা আহিলা দুইজনে একেবাৰে যে লৈ ধুপৰি আহিছা আমি ভাবিছিলো তোমাক আজি বিচাৰিয়ে যাম আমি ফুচকা দোকান দিম নহয় মানে কি জানা গেষ্টিক আংকুলতে আজি ডাঙৰকৈ এখন দোকান দিব ফুচকা বোলা ন আমিও দিমগে আমাৰ লাভ হ'ব আমি 1 টকাত দিম সিহঁতে যদি 2 টকাত দিয়ে তোমালোকে দোকান দিবা পাৰিবানে পিছে মই লগত থাকিলে অৱশ্যে পাৰিবা তোমালোকে পিছে 10 টকাত ফুচকা আজিকালি 5টা মানহে দিয়ে আমি এটা যেনিবা বেছিয়ে দিলো সিহঁতে আৰু যিহে কনজুট গেষ্টিক দাই পুৰা 10 টকাত 4টা মানহে দিব বোলা তেতিয়াহ'লে আমি মেথাটো মাৰি চাওঁ আমি অকণমান পইচা যোগাৰ কৰি লওঁ তাৰপিছত একেবাৰে দোকান দি থাকিম তুমি আধা দিবা আমি জেঠাককৈ আধা লৈ আনোগে আহা তুমিও এডেলা তুমি লাগি যোৱা একেবাৰে পুৰিখিনিতো বনাই আনিছোৱে আলুখিনি ভালকৈ পিটিকা সেই গ্লুভছ কেইযোৰা পিন্ধি ল'বা দেই নহ'লে মানুহে লেতেৰা বুলি নাখাব আৰু তহঁত দুইটাই ভোট জলকীয়া পিন্তু এইপিনে এজনে থাক সেইপিনে এজনে থাক দুইজনে পুৰা চিঞৰি চিঞৰি মানুহ মাতিবি কবি 10 টকাত 6টা 10 টকাত 6টা তেতিয়া ঢেৰ মানুহ গোট খাব এনেকৈ নহ'ব আগতে সেই 1 টকাত এটা বুলি চিঞৰিব লাগিব তেতিয়াহে মানুহসোপা গোট খালে দামটো বঢ়াই সেই 10 টকাত 6টা কৰিম আৰু নহ'লে বিজনেছটো ভাল নহ'ব ধলাহত নেজানো নেকি আগতে গ্ৰাহক হ'ব লাগিব তেতিয়াহে খাব পাৰিবি যদিহে এটা প্ৰথমতে ফাৰ্ষ্ট টাইমত বিক্ৰীয়ে কৰি নোলোৱা তহঁতে খাই দিয় যাত্ৰাটোৱে দেখোন নহ'ব নেপা নহয় তেনেকুৱা কৰিব ভগৱানৰ লৈ তামোল পাণ দি পেলাই আগবঢ়াইছো আৰু দোকানখন যাতে ভালকৈ বিক্ৰী হয় ফাৰ্ষ্টটো গ্ৰাহকক খাবলৈ দে তাৰপিছত তহঁতে যিমান খাওঁ খাই থাকিবি আকৌ এটা মানুহ হলে আমি খাবলৈ পাম নহলে আমি খাবলৈ নাপাম গোটেই সন্ধিয়ালৈ ফুচকা এটা 1 টকা আহক আহক অ দাদা আহক আমাৰ দোকানত আহক 1 টকাত এটা 1 টকাত এটা জানো আৰু কি হয় আজি ফেডেলা আপুনি টেনশ্যন নল'ব দাদা মই থাকোঁতে আৰু আপুনি টেনশ্যন লয়নে চাবচোন ঢেৰ মানুহ হ'ব আপুনি দি ততে নাপাব ইহঁতেহে বদমাছতা মনে মনে বম ডাঙৰ দোকান দিলে তহঁতৰ দোকানত মই জুই লগাই দিম বম ফুটাই দিম বা ফুচকা দোকান দিবলৈ আহে গোটেই সোপা মুটি মুটি পেলাই পানী লৈ আনিছে চাগে মোৰ ল'ৰাটোক পাগল কৰিব লগা ফুচকা নোখোৱাও দেই খালে যদি পাগল হৈ যায় কেলে আৰু মানুহে ফুচকা খাব সকলোকে জনাব লাগিব ইহঁতৰ ফুচকা খালে পাগল হৈ বুলি গোটেই ৰাইজখনক জনাই আহোগে ইহঁতৰ ফুচকা খালে পাগল হৈ যাব বুলি
ভণ্টি এটকাত এটা হয় গেষ্টিকটা আপুনি আহিছে আমি আৰু শুনিছিলোঁ আপুনিও বোলে সেই ফুচকাৰ দোকান দিছে আহক আকৌ আমাৰ দোকানত সেই ফুচকা এটা এটা টেষ্ট কৰি যাব কেনেকুৱা হৈছে আমাৰ দোকানখন অলপ পিছতে দি আছো মানে সেই ঠাইখিনি আমি সাৰি মুচি ললো তহঁতে দেখো আমাক গম পাই পেলাই আগতে দি দিলি চাগে এনেকুৱা হ'ব নাপায় দেই তিতাৰাম ফাই হ'ল বুলি আৰু এনেকুৱা বেমানী কাম নকৰিবি সেই আমি দিম বুলি আগতে কথা চথা পাতি থৈ দিছিলোঁ তহঁতে যে ঘপককৈ দি ললি মনে মনে নেলাগে এনেকুৱা ফাইও জীৱনত নেলাগে ভাবিছিলোঁ দোকান এখন দি পেলাই ডাঙৰ বিজনেছ এটা কৰি খাওঁ চাকৰিটোৰ পৰা ৰিটায়াৰ হ'ল যেতিয়া তই দেখোন মোৰ একেবাৰে সেই বিজনেছৰ মেথা চেথা খাই পেলালি সপোনটো মোৰ একেবাৰে ভাঙি গ'ল নেপায় এনেকুৱা নকৰিবি ফাই ফাই হৈ পেলাই বেয়া পাই পেলাই গুচি গ'ল গ'ল আৰু ইমান খাতি কৰি থাকিবলগীয়া নহয় আৰু যিটোহে দেখাই নহয় আমি যি দোকান দিম সেইটোৱে বুলি ভাবে দোকান দিম বুলি আগতে কিয় নিদিলা আমি দেখোন আগতে দিলো কিমান কাষ্টমাৰ হৈ গ'ল আমাৰ আজি তামাম লাভ হ'ব দেতা মই পিছে কিবা খাই লওঁ নেকি অকণমান ফুচকা খাওঁ খাওঁ লাগিছে গন্ধটো পাই পেলাই সকলোৱে কৈছে ইমান মজা হৈছে আমিয়ে খাই চোৱা নাই বিন্দু ব'ল আমি খাওঁগে মানে আমাৰ ফুচকা খাই কেনে পালা বহুত টেষ্টি হৈছে আংকুল ইয়াম্মি হয় আপোনাৰ ফুচকাবিলাক কি পানীয়ে বনাইছে নাজানো ইমান টেষ্টি হৈছে নহয় আকৌ আহিম কাইলৈ খাবলৈ তিতাৰাম দা এনেকৈ হ'লেতো আমি কৌটিপতি বনি যাম ইমান বিক্ৰী হ'লেও আজিলৈ আৰু এই নাইকিয়াই হৈ গৈছে আৰু তুমি কিন্তু বেলেগ দোকান বনাই আনিলা দেই পাপা সিহঁতৰ তাত নিদিয়ে নেকি পাপা বিক্ৰী নহ'ব দেখোন সিহঁতে যদি চব কাষ্টমাৰবিলাক লৈ লয় আৰু এই গাধৰ লগত যদি কি কথা কয় নেজানো নেকি সিহঁতে দিছে এটকাত এটা আমি দিম এটকা দুটাকৈ তেতিয়া চাবি আমাৰহে লাভ হ'ব সিহঁতৰ দোকান একেবাৰে উঠাই দিব লাগিব আমাক নোকোৱাকৈ মনে মনে দোকান দিছে ঘৰতে এটা খাব নিদিলা ইয়াতে যদি নিদিয়া তুমি মই তোমালোকৰ দোকানত নেথাকোৱে তুমি থাকিবা অকলে গজা তই কিন্তু মোৰ মেথাটো গৰম নকৰিব তোক আনি পেলাইহে মোৰ মেথা চেথা গৰম উঠিলে গোটেই ফুচকা চুচকা তোৰ ওপৰত ফুটাই একেবাৰে পানী চানী পেলাই গুচি যাম এটা বিক্ৰী হ'বলৈ দে তাৰপিছত কিমান খাই থাকিবি এটা যাত্ৰা নোহোৱাকে ঘৰকেইটা যদি আমি নিজৰে খাই থাকো তেতিয়াহ'লে কেনেকৈ হ'ব এনেকৈ চিঞৰিলেহে মানুহ হ'ব সিহঁতৰ দোকানৰ পৰা পল্লা পতং দিব কজা তাত যাই পেলাই তই বহি নাথাকিবি জয়কৈ ইপিনৰ পৰা সিপিনে চিঞৰিবি আৰু যদি তই সুবিধা পাৱ তেতিয়াহ'লে সিহঁতৰ ফুচকা এটা প্লাষ্টিক উঠাই আনিবি হৰি ফেদেলা ইহঁতে দেখোন দোকান চোকানলৈ আহি গ'ল গেষ্টিক দা বোলাটো কম বেয়া বস্তু নহয় দেই আমি সেই য'তে দোকান দিবলৈ যাওঁ তেওঁ আগতে এইকাৰণে ভাল নালাগে মানুহজনক ইমান কষ্ট কৰি দোকানখন দিলো বিক্ৰীও ইমান মালামাল হ'ল এতিয়া ইহঁতক দেখা পাই আমাৰ দোকানত নাহিবই তেখেতে বা আৰু কি দাম কৈছে নহয় এটকা 3-4মান দিব পাৰে একো ঠিক নাই মানুহজন বহুত চালাকি হয় কাষ্টমাৰবিলাক নিবলৈ যিকোনো কৰিব পাৰে এতিয়া আমাৰ দোকানখন কিবাকৈ আৰু এখোপ আগুৱাব পাৰিলে সিহঁতৰ পৰা নাখালেই হয় আমাৰ সিহঁতলৈ নাচাবি পিন্তু ভোট জলকীয়া যা তহঁতে কামে কামে লাগি যা ভেদিলা দিবলৈ আৰম্ভ কৰ মই মানুহ গোটাই আছো আমাৰখনত পেজ বিক্ৰী হ'ব লাগিব আমাৰ দোকানতে ইমান ধুনীয়া বাদাম বুট কিমান কি যে দি পেলাই আমি ফুচকাবিলাক বনাওঁ ইমান টেষ্টি হয় জাপানিজ ফুচকা আমাৰ তহঁতৰ ফুচকা খাবলৈ আমি নাযাওঁ দেই কেনেকৈ বা বনাইছ হাতত সেই একো নিপিন্ধাকৈ ফুচকা দিলিহি গজা তহঁতে চৈতানি কৰি আমাৰ ওচৰত দোকানখন দিছ ন খং উঠিব কিবা একেবাৰে ভাঙি গুড়া কৰি পেলাম ফুচকা যাই পেলাই আলু পিটিকা হৈ যাব পাবি তেতিয়া ভোজলকীয়া আহিছনে তই নে মাৰ খাবি কাজিয়া লাগিব লাগিছে আমি তেনেকুৱা কাজিয়া লগা মিধৰ নহয় নেলাগিবি এনেও আমাৰ কাষ্টমাৰ বেছি হ'বহি তিতাৰাম কি শিকাইছ পুতেৰহঁতক কি কৰিবলৈ শিকাইছ ব্যৱহাৰ নেজানে কেনেকৈ কথা কৈছে চা একেবাৰে দম দি পেলাই ফুচকা ভাঙি পেলাবি তহঁতৰ মই মুণ্ডা ছিঙি পেলাম চিনি পোৱা নাই মোৰ গেষ্টিকক
গোটেই এখন একেবাৰে ফুচকা ফুচকা কৰি পেলাইছে গোটেই মানুহ মাতি মাতি গোটেই একে কৰি পেলালে আৰু মোক ফুচকা দোকান দিবলৈ ভাগ দিয়ে ফালি পেলাম ল'ৰা Wow, দেতা মানুহে মানুহ দেখোন টেষ্টি কাংকুলৰ আৰু এজনো নাই আহক 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 লাইন হৈ আহক বহুত ভিৰ হৈছে নহয় আহক 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 1 টকা দুটা 1 টকা দুটা মই